গুড মৰ্ণিং। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজি যিহেতু ভোগালী বিহু আৰু লগতে মোৰ দেউতাৰো জন্মদিন আৰু সেয়েহে আজি মই আহিলোঁ মাছ কিনিবলৈ ৰাতিপুৱাই যিহেতু মাহঁত ঘৰত নাই, মা দেউতা আৰু ভাইটি গৈছে নামঘৰলৈ বুলি আৰু মই ঘৰৰ বজাৰ কৰি ঘৰৰ কাম কৰিবলৈ বুলি ঘৰতে থাকিলোঁ। আজি যে বহুত ডাঙৰ ডাঙৰ মাছ উলিয়াইছে বজাৰত আৰু বহুত ধৰণৰ মাছ উলিয়াইছে। তাকে দেখি পেলাই ভালো লাগিছে, কোনটো নলওঁ লাগিছে। পাপাই আৰি মাছ খাই যিহেতু ভাল পায়, সেইকাৰণে আৰি এটা ল'লোঁ আৰু এটা ৰৌ ল'লোঁ। আৰিটো বৰ বেছি ডাঙৰ ওজনৰ নাছিলে, মোৰ 2 কেজি ওজনৰ আছিলে। আৰিটো ল'লোঁ এজনৰ পৰা আৰু এজনৰ পৰা মই ৰৌ ল'ম, যিহেতু আমাৰ ঘৰত সকলোৱে আৰি মাছ নাখায় আৰু সকলোৱে মানে আজি আমাৰ ঘৰতে খানা আছে, যিহেতু পাপাৰ জন্মদিন আৰু আজি মাঘ বিহুৰ উপলক্ষে আমি মামাহঁতৰ ফেমিলিৰ লগত একেলগেই খোৱা হয় প্ৰত্যেক বছৰে। চ' আমাৰ এটা খানা সদায় আয়োজন কৰাই হয় আৰু সেই খানাত 20-22 জন মানুহ হয়। চ' সেইকাৰণে সেই হিচাপে মই দুভাগ মাছ লৈছোঁ, কাৰণ চবেই আৰি মাছটো নাখায়। আৰু বজাৰখিনি কৰি পেলাই মই ঘৰলৈ আহিলোঁ আৰু ঘৰলৈ আহি পেলাই নিজৰ দৈনন্দিন কামখিনি কৰি পাকঘৰত সোমালোঁ আৰু পাকঘৰত সোমাই এয়া খানা বনাই হৈ গ'ল আৰু খানা খাই পেলাই মই ওলাই যাম, যিহেতু পাপাৰ কাৰণে এটা কেক ল'ব লাগিব। আৰু এয়া খানা চানা খাই হোৱাৰ পিছত ভাইটি আৰু মই ওলাই আহিলোঁ আৰু এয়া আমি এভাৰডেৰ পৰা কেক এটা ল'লোঁ আৰু লৈ পেলাই আমি এতিয়া ঘৰলৈ যাওঁ। আৰু এয়া ঘৰ আহি পায়ে কেকটো আমি কাটিবলৈ ৰেডি কৰিলোঁ। দেখিছে না, আমাৰ টাইচন মানে আমাৰ কুকুৰো ৰৈ লৈছে, সিও আমাৰ ঘৰৰে এটা মেম্বাৰে হয় আৰু তাকো আমি বহুত মৰম কৰোঁ, সেয়েহে সি একদম আমাৰ ঘৰৰ মানুহৰ নিচিনা। তাৰপিছতে পাপাই কেক কাটিলে আমাক খোৱালে, তাৰপিছতে টাইচনকো দিলে, আমাৰ পোৱালীকেইটাকো দিলে, সকলোকে কেক দিলে পাপাই নিজ হাতেৰে। আৰু চবকে কেক দিয়াৰ পাছতে কেকটো খতমেই হ'ল আৰু, কাৰণ প্ৰত্যেককে পাপাই নিজ হাতেৰে দি আছে। চ' সেইকাৰণে কেকটো একেবাৰে কাটি ফিনিছডে কৰি ল'লে। তাৰপিছতে এয়া কেক কাটি হোৱাৰ পিছত আমি জুইশাললৈ আহিলোঁ। জুইশালত এয়া মোৰ কাজিন মহা, মামী, মই, পাপা আদি সকলো বহি আছোঁ আৰু ভিতৰতো বহুত মানুহ আছে। জুইৰ ওচৰত আমি কেইজনে বহি পেলাই লেকচাৰ মাৰি আছোঁ আৰু খুব ভাল লাগিছে। আচলতে মাঘ বিহুৰ এই জুইকুৰা খুব ভাল লাগে বহি, জুইকুৰাৰ ওচৰত বহি কথা পাতি নিজৰ ফেমিলিৰ লগত টাইম স্পেণ্ড কৰি সঁচাকৈয়ে খুব ভাল লাগে। আৰু জুইকুৰা দেখিছেই নহয়, খুব ধুনীয়াকৈ জ্বলিছে আৰু তাপটো বহুত। আৰু চ' সেইকাৰণে আমি জুইৰ ওচৰতে বহি আছোঁ। এয়া চাহো আহিছে জুইৰ ওচৰলৈকে, এয়া খাই আছোঁ। খাই লৈ পেলাই এয়া দেখাব গৈছোঁ। মায়ে এয়া সৰু জুইশাল এখন আছে আমাৰ চিৰিখনৰ তলত, তাতে হাঁহৰ মাংস বনাই আছে আৰু ভিতৰত মাহী আৰু মামীহঁতে মাছ বনাই আছে। আৰু এনেকৈয়ে আজি আমাৰ মাঘ বিহু আৰু পাপাৰ বাৰ্থডে চেলিব্ৰেট কৰিছোঁ। আৰু আপোনালোকেও আশীৰ্বাদ কৰিব যাতে মোৰ পাপাৰ স্বাস্থ্য ভালে কুশলে থাকে আৰু বছৰটো যাতে আমাৰ সকলোৰে ভালে কুশলে পাৰ হয়। আপোনালোকলৈও আশা ৰাখিলোঁ যে আপোনালোকৰো যাতে নতুন বছৰটো খুব ধুনীয়াকৈ পাৰ হয়। আজিলৈ আহিছোঁ, নেক্সট ব্লগত লগ পাই আছোঁ, বাই।